আচাৰ বুলি ক'লে আচলতে আমাৰ সকলোৰে প্ৰিয়। বাৰীৰ পৰা বিশেষকৈ গছৰ পৰা ছিঙি আনি আজি আমলখি আচাৰ অকণমানে বনাম বুলি ভাবিলোঁ। আমলখিকেইটা নিমখ পানীত অকণমান সিজাই ল'লোঁ, টুকুৰা টুকুৰকৈ এনেকৈ গুচাই ল'লোঁ। আপোনালোকে বাৰু আমলখি আচাৰ ঘৰতে বনাইনে কমেণ্টত জনাবচোন। মোৰ কিন্তু আচাৰ ঘৰতে বনাই খাই বহুত ভাল লাগে। কিনা আচাৰ খুব কমেই খোৱা হয়, ঘৰৰ আচাৰে ঘৰতে বনায়ে বহুত আচলতে খোৱা হয়। এতিয়া মই তেলখিনি গৰম কৰি পেলাই অকণমান সময় থৈ দিলোঁ। যেতিয়া তেলখিনি অকণমান ঠাণ্ডা হ'ল তেতিয়া আচাৰত ঢালি দিলোঁ। মই বিশেষকৈ ক'বলৈ গ'লে ভিনেগাৰত আগতীয়াকৈ সৰিয়হখিনি তিয়াই থৈ দিছিলোঁ, তাৰপাছতে মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'লোঁ। মই কেঁচা জলকীয়াও এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ, অকণমান ৰ'দত দি লৈছিলোঁ। পকা জলকীয়াও লগতে দিব পাৰে। পাঁচফোৰণৰ গুড়ি দি দিছোঁ, আন্দাজমতে নিমখ, হালধি, নামমাত্ৰ জিৰা গুড়ি অকণমান দি এতিয়া অকণমান সময় লৰফৰ কৰি ল'লোঁ। লৰফৰ কৰি লোৱাৰ পাছত অকণমান সময় আকৌ ৰ'দোৱাৰ পাছত যেতিয়া অকণমান ঠাণ্ডা হ'ল তেতিয়া চিচা পাত্ৰ এটা লৈ লৈছোঁ। চিচা পাত্ৰ এটাতে আচলতে ভৰালে বেছি ভাল আৰু বেছি দিন যায় আচাৰ বুলি ক'বলৈ গ'লে। গতিকে আচাৰ যিমানেই পুৰণি হয় সিমানেই আচলতে খাবলৈ ভাল হয়, নহয়নে? সেইটো এটা টিপছ বুলি ক'ব পাৰি আচাৰৰ। আৰু এতিয়া মই গোটেইখিনি আচাৰ ভৰাই লৈছোঁ। আৰু মই অকণমান গ্ৰেটেড ক'বলৈ গ'লে গ্ৰেটেড আপোনালোকে বিশেষকৈ বেলেগো দিব পাৰে। মই আদা দিছোঁ আৰু নহৰু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া নহৰু আদাখিনিও একেলগে দি দিছোঁ আৰু অকণমান সময় ৰ'দালোঁ। অলপ দিনৰ পাছত আৰু অকণমান তেল দিলোঁ, পকা তেলেই দিছোঁ। আচাৰো সুন্দৰকৈ হৈ গ'ল, খাবলৈ কিন্তু বহুত সোৱাদময় হৈছিলে।